বহুদিনৰ পিছত এয়া ব্লগ কৰিবলৈ ওলাইছোঁ তো বলক এতিয়া ক'ত গৈ আছোঁ কি গৈছোঁ দেখুৱাই আছোঁ সকলো আমি গোটেইকেইটা ফেমিলি ওলাইছোঁ এয়া ৰিচান উক্তা এয়া ৰিচান বাবা সীতা আৰু এইপিনে সীতাৰ মাক আছে এইয়া গাড়ীখন এই তাতে আছে আৰু আমি যাম এইপিনে ইমান সময় আমি গৈ আছিলোঁ অসমৰ মাজেৰে এতিয়া আমি প্ৰৱেশ কৰিলোঁ মেঘালয়ত এইখিনি ঠাইৰ নাম হ'ল জোৰাবাট আৰু এইপিনেৰে যায় শ্বিলঙৰ ৰাস্তা এইটো এতিয়া বাজিছে ৰাতিপুৱা প্ৰায় 9:30 আৰু এই ভিডিঅ'টোত আপোনালোকে পাব গুৱাহাটীৰ পৰা শ্বিলং গ'লে ক'ত থাকিব কেনেকৈ যাব সকলো ইনফৰমেশ্যন আপোনালোকক দিম তো চাই থাকিব অলপ ৰাস্তাৰ ভিউ এনজয় কৰক আপোনালোকে এয়া ড্ৰাইভাৰজন সমীৰ আলী খুব ভাল আছিল ডেছক্ৰিপশ্যনত নম্বৰটো দি দিম One hour later. বাবা ক'ত আহি পালোঁ ৰে আমি এইখিনি ঠাই গুৱাহাটী আৰু শ্বিলঙৰ প্ৰায় মিডিল পইণ্ট বেছিভাগ ড্ৰাইভাৰে চাহ পানী খোৱাৰ বাবে ইয়াতে গাড়ীখন ৰখাই দিয়ে আৰু আমিও কিবা এটা খাওঁ বুলি ইয়াতে নামি দিলোঁ চাহ খাম বুলি ৰখি দিলোঁ ৰবা গাড়ী আহি আছে ট্ৰাক নতুন এটা ভিডিঅ'ত নতুন এটা দিনত নতুন এটা ঠাইত সকলোকে স্বাগতম জনালোঁ হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আমি গৈ আছোঁ শ্বিলং আৰু এয়া RN শৰ্মা হোটেল ইয়াতে আমি চাহ খাব নামিলোঁ ইয়াতে চাহ খাম তাৰপিছত গৈ থাকিম আৰু এয়া হ'ল হোটেলৰ ভিতৰৰ পৰিৱেশ আৰু আমি অৰ্ডাৰ দি দিলোঁ আহি গ'ল আমাৰ চলে বতৰে আৰু ডোচা আৰু চাহ অৰ্ডাৰ দিছোঁ আহি আছে চাহ মজা টেষ্টি বেয়া নহয় হৈ গ'ল আমাৰ খোৱা আৰু এইখন হোটেলখন বলক গৈ থাকোঁতে যান বাহনৰ ডিটেইলছখিনিও আপোনালোকক দি দিম গাড়ীত আমি মাৰ্চ মাহৰ শেষৰ সপ্তাহত হোলীৰ বন্ধ মিলাই তেনেকৈ গৈছিলোঁ তো বলক আপোনালোকেও আমাৰ লগত যাত্ৰা পথত তো বলক গাড়ীবোৰ খুব স্পীডেৰে আপ ডাউন কৰে তো সাৱধানে ৰাস্তা পাৰ হ'ব এইখন ছুইফ্ট ডিজায়াৰখন আমি পল্টন বজাৰৰ পৰা 2000 টকাত আমি বুকিং কৰি লৈছিলোঁ শ্বেয়াৰ কাৰ পাৰ পাৰ্চন 500কে লয় আৰু 4জন পেচেঞ্জাৰ উঠাই ইয়াত এনেই তো আমি গোটেই গাড়ীখন বুক কৰি লৈছিলোঁ বাই দ্য ৱে মেঘালয়ত সোমোৱাৰ লগে লগে কিন্তু ৰাস্তাৰ ভিউ তামাম ধুনীয়া আৰু এটা ঠাণ্ডা এটা ভাৱ আহক আমি মেঘালয়ৰ ৰাস্তাটো অলপ এনজয় কৰোঁ আপোনালোকে যদি গাড়ী ৰিজাৰ্ভ কৰি যায় তেতিয়াহ'লে উমিয়াম লেকটো চাই যাব পাৰিব বোটিং শ্বটিং কৰিব পাৰিব এয়া উমিয়াম লেক পালৈ আৰু আছে উমিয়াম লেক ভিউ পইণ্টটো অলপ আগত আছে আমি গাড়ী ৰখাই দি অলপ ফটো উঠিম আৰু ৰিটাৰ্ণ অহাৰ দিনাখন উমিয়াম লেকত সোমাম এয়া উমিয়াম লেক ভিউ পইণ্ট পালোঁ আছে আহা ভিউ চোৱা উমিয়াম লেকৰ এয়া বন্ধুসকল আমি আহি পালোঁ উমিয়াম লেক হাই কৰি দিয়া হাই
আহক যান বাহনৰ ডিটেইলছটো অলপ দি দিওঁ। আপোনালোকে যদি গোটেই গাড়ীখন বুকিং কৰিব খোজে তেতিয়াহ'লে ডাঙৰ গাড়ী 3000 টকা পৰিব আৰু সৰু গাড়ী 2000 পৰা 2500 ভিতৰত পাই যাব। আৰু পল্টন বজাৰৰ পৰা শ্বেয়াৰ গাড়ী পাৰ পাৰ্চন 500 কৰি পৰি যায় আৰু খানাপাৰাৰ পৰা বিভিন্ন ধৰণৰ গাড়ী আপোনালোকে পাই যাব। এয়া শ্বিলং টাউনত সোমাই গ'লোঁ আমি আৰু অলপ আগতেই হ'ল পুলিচ বজাৰ চেণ্টাৰ পইণ্ট শ্বিলঙৰ। হোটেল মল ৰেষ্টুৰেণ্ট সকলো পুলিচ বজাৰৰ আশে পাশেই, গতিকে পুলিচ বজাৰৰ আশে পাশে যদি আপুনি হোটেল বা হোমষ্টে বুকিং থাকে তেতিয়াহ'লে আপুনি বজাৰ চজাৰ কৰিব আপোনাৰ বহুত সুবিধা হ'ব। আৰু এই কিনকিনীয়া বৰষুণেৰে আমাক শ্বিলঙত স্বাগতম জনাইছিল। ইয়াতেও আছে ছুপাৰ ষ্টপ। খালি শর্টকাট নাকি আমার পার্কিং আছে ভালো পুলিশ বাজারের অলপ ভালো একদম বাজারে তো রাখাবে নি না উল্টা রাস্তা দিয়েছি উঠি যাওয়ার রাস্তাটা আগের দিকে আছে। আহি পালো হোটেল সাফায়ার। এয়া হোটেলৰ কাৰ্ডখন। এয়া হ'ল ডিলাক্স ৰুম, ধুনীয়া ছেমি ডিলাক্স ৰুম 4500 টকা। এইটো হ'ল ডিলাক্স ৰুম 5000 টকা ভাড়া। আৰু এইটো হ'ল এক্সিকিউটিভ ৰুম 5600 টকা পাৰ নাইট। আৰু এইটো হ'ল এক্সিকিউটিভ স্পেচিয়েল ৰুম, ইয়াৰ ভাড়া 6500 টকা। ইয়াত অলপ বাৰ্গেনিং চলে, তো আপোনালোকে আহিলে অলপ বাৰ্গেনিং কৰি ল'ব। এয়া হ'ল এক্সিকিউটিভ ৰুম, খুব সুন্দৰ চাফ চিকুণ হোটেলখন, প্ৰত্যেকটো ৰুমেই ধুনীয়া চাফ চিকুণ। এক্সিকিউটিভ স্পেচিয়েল ৰুম এইটো ধুনীয়া। আৰু এয়া হ'ল ষ্টেণ্ডাৰ্ড ৰুম, এইটো আমি এইটো ৰুমে লৈছিলোঁ 3000 টকাত উইথ ব্ৰেকফাষ্ট কমপ্লিমেণ্টাৰী। হোটেল গেটৱেটো ৰুম চাই আহিছিলোঁ। এয়া হোটেল গেটৱে ৰুমৰ ভিতৰ ভাগ ভালেই, ইয়াতে অলপ দামটো বেছি। এই ৰুমটোৰ টেৰিফ আছিল আপোনাৰ 4,000 পৰা 4,500। টয়লেট, এয়া গিজাৰ আৰু এয়া হ'ল ৱাছ বেচিন। इधर बेलकनी है ना। दुखन होटेले एकेबारे ओसरा ओसरी। एया होटेलर लबी, दुखन होटेले धुनिया, जिकोनो दुखनर एखन लब पारे, धुनिया खूब। एया आहि गलो होटेल साफायार रूमत। কি নিজে নিজে খোলা খাই থাকে। গাইজ আমি আহি পালোঁ, প্ৰায় 9:20 মানত ওলাইছিলোঁ গুৱাহাটীৰ পৰা আৰু এয়া হোটেল আহি পালোঁ। এতিয়া বাজিছে প্ৰায় 1মান বাজিছে, 1 মানত আহি পালোঁ আমি। তো এতিয়া ৰুমত আহিলোঁ, ৰুমত আহি এতিয়া ফ্ৰেছ হ'ম
তাৰপিছত এয়া ৰুমৰ ভিউ ৰুমটোৰ এয়া চিতা মেনু চাই আছে অৰ্ডাৰ দিব খানা আৰু ৰিচানে ঘৰৰ পৰা অনা খিচিৰি এয়া খাব ন বাবা আৰু হোটেলৰ বাহিৰৰ খিৰিকীৰে চাওক নজাৰা এইটো খিৰিকী খুলিলে এয়া এইটো হুণ্ডাই শ্ব'ৰুম স্কেচাৰ শ্ব'ৰুম তলত আৰু খিৰিকী খুলিলে এনেকুৱা ধুনীয়া পৰিৱেশ ধুনীয়া নজাৰা হোটেলখনৰ সকলোতকৈ ভাল লগা বস্তুটোৱে হ'ল এয়া বাথৰুম চাথৰুম পূৰা চাফা টয়লেট বাথৰুম ৰুমটোতো চাফাই আৰু টয়লেটটো একদম পূৰা চাফা সাবন শ্যাম্পু সব দিছে বাবা হ্যাঁ বল বলো অফ দিম আৰু ইপিনে কি দিছে ইপিনে এভৰিডে আৰু কি কফি নে চাহ প্লেট চামুচ গ্লাছ ন আৰু এইটো গৰম পানী হট ৱাটাৰ আৰু হোটেলত ফ্ৰেছ হৈ আমি এয়া ওলাই আহিলোঁ বাহিৰত লাঞ্চ কৰিবলৈ এই যে লেফ শ্বিলং ধনু আমি আহি পালোঁ আই লাভ শ্বিলং মেইন চেণ্টাৰ পইণ্ট শ্বিলঙৰ চেণ্টাৰ পইণ্ট এয়া আই লাভ শ্বিলং কি এইবিলাক বেলুন এয়া হ'ল পুলিচ বজাৰৰ মেইন মাৰ্কেট এয়া আপোনালোকে ফুটপাথত জোতা চেণ্ডেল কাপোৰ বেগ বিভিন্ন ধৰণৰ বস্তু ইয়াতে ৰিজনেবল প্ৰাইজত কিনিব পাৰে ভালকে লকানত লসুন স্পিকার করি আমি নো তোমার দাদা জানি তো মাক্সি কোন ফটো মারি তো পাবো A few moments later এ বাবা দুষ্ট নকৰবা